নমস্কাৰ আসাম ফক ডেন্স টেলেণ্ট ইউটিউব চেনেলৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আসাম ফক ডেন্স টেলেণ্ট ইউটিউব চেনেল। আপোনালোকৰ সহায় সহযোগিতাই চেনেলটি দীৰ্ঘদিন জীয়াই থাকক আমি তাকে কামনা কৰিছোঁ। আমি এই চেনেলৰ যোগেদি সম্প্ৰচাৰিত হ'বলগীয়া যিখিনি কাৰ্যসূচীখিনি আপোনালোকৰ কাৰণে ঘোষণা কৰিবলৈ আমি আগবাঢ়িছোঁ। কাৰ্যসূচীসমূহ এনেধৰণৰ: পুৱা 5 বজাৰ পৰা 6 বজালৈ ভক্তিগীতি অনুষ্ঠান পৰিচালনা কৰিব প্ৰবীণ বৰা যোৰহাট। 6 বজাৰ পৰা 7 বজালৈ নৃত্যাঞ্জলি অনুষ্ঠান, ইয়াত সমূহ সত্ৰীয়া নৃত্যৰ বিষয়ত ব্যৱহাৰিক শিক্ষাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব পৰাকৈ আমি এই অনুষ্ঠানটি সম্প্ৰচাৰিত হ'ব। এই অনুষ্ঠানটি পৰিচালনা কৰিব সুলেধৰ গগৈ, এগৰাকী নৃত্যশিল্পী, নৃত্য বিশাৰদ। তেখেতে এই অনুষ্ঠানটি পৰিচালনা কৰিব। তাৰপিছতে 7 বজাৰ পৰা 8 বজালৈ সম্প্ৰচাৰিত হ'ব সংলাপ প্ৰক্ষেপণ অনুষ্ঠান, ভাওনাৰ বিভিন্ন সংলাপ। এই সংলাপসমূহৰ ব্যৱহাৰিক দিশৰ ওপৰত এটা প্ৰশিক্ষণ আকাৰে পাঠদান কৰা হ'ব। ইয়াত এই চেনেলটোৰ যোগেদি অসমৰ জনসাধাৰণক ভাওনাৰ ক্ষেত্ৰত, ভাওনা জগতখনত যাতে ইয়াৰ যিখিনি সংলাপখিনি অন্ততঃ ইয়াৰ শুদ্ধ ৰূপত সম্প্ৰচাৰিত কৰাৰ এটি পৰিকল্পনা কৰা হৈছে। ইয়াত বিশিষ্ট ব্যক্তিসকল আমন্ত্ৰিত কৰা হ'ব। তেখেতসকলে এই ভাওনা সংলাপ প্ৰক্ষেপণ কাৰ্যসূচীটো পৰিচালনা কৰিব। পৰৱৰ্তী কাৰ্যসূচী হ'ব 3:30 পৰা সংগীতৰ পাঠশালা অনুষ্ঠানটিত থাকিব বিষয় হিচাপে প্ৰথমতেই বিহুৰ লগত জড়িত যিখিনি বাদ্য আছে, এই বাদ্যখিনিৰ ব্যৱহাৰিক শিক্ষা, ব্যৱহাৰিক শিক্ষা বিহু বাদ্য হিচাপে থাকিব। আৰু দ্বিতীয়তে বিষয় থাকিব বিহু নাচৰ বিভিন্ন ভংগিমা, পুৰুষ ভংগিমা, নাৰী ভংগিমা ইত্যাদি ইত্যাদি ভংগিমাসমূহ শুদ্ধ ৰূপত ইয়াত প্ৰদৰ্শন কৰা হ'ব। তাৰপিছতে থাকিব বিহু নামসমূহ অন্ততঃ বিকৃত ৰূপত সম্প্ৰচাৰিত হৈছে। অসমৰ বিভিন্ন বিহু দলেই হওক বা বিহু নাচনীয়ে হওক বা এইসকলে বিহু নামসমূহ কিছু বিকৃত কৰা আমাৰ পৰিলক্ষিত হৈছে। ইয়াৰ যিটো শুদ্ধ ৰূপ, এই শুদ্ধ ৰূপটো বিহু নামৰ ক্ষেত্ৰত শুদ্ধ ৰূপটো ইয়াত সম্প্ৰচাৰ কৰা হ'ব। তাৰপিছতে থাকিব উমলা গীত, নিচুকনি গীত, হাতী শিকোৱা গীত, হাতী শিকোৱা গীত, বিয়ানাম, আইনাম, ধাইনাম, লখিমী সবাহৰ গীত, অপেশ্বৰী সবাহৰ গীত, জনাগাভৰু গীত, ফুলকোঁৱৰ মণিকোঁৱৰৰ গীত, মণিৰাম দেৱানৰ গীত ইত্যাদি ইত্যাদি। এইসমূহ আমি অসমৰ লোকসংগীতৰ ধাৰাটোৰ ক্ষেত্ৰত যিমানবোৰ লোকনাম আছে, এই লোকগীত আছে, এইসমূহ আমি ইয়াত সম্প্ৰচাৰ কৰিবলৈ প্ৰয়াস কৰা হ'ব। আপোনালোকে আকোৱালি ল'ব বুলি আমি আপোনালোকলৈ প্ৰীতিভৰা শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি আৰম্ভ কৰা হ'ব সমন্বয়ৰ কৃষ্টি। অসমত থকা যিসকল জনগোষ্ঠীয় নৃত্য গীতসমূহৰ ইয়াত আমি ঠিক মানে তেওঁলোকৰ যিখিনি লোককৃষ্টি আছে সেইখিনি প্ৰদৰ্শন কৰা আমি চেষ্টা কৰিম। ইয়াৰ ভিতৰত বড়ো, ৰাভা, তিৱা, কৈৱৰ্ত, চাহ জনগোষ্ঠী, মিচিং, কছাৰীসকলৰ
আহোমসকলৰ মৰাণসকলৰ মটকসকলৰ যিখিনি লোককৃষ্টি আছে এইখিনি আমি প্ৰদৰ্শন কৰাৰ চেষ্টা কৰা হ'ব। ইয়াৰ পিছত আমি 5:30 বজাৰ পৰা 6:30 বজালৈ যিটো অনুষ্ঠান আমি সম্প্ৰচাৰিত কৰা হ'ব, বিভিন্ন প্ৰতিযোগিতা, বিহুৰ বিষয়ত বিহুৰ লগত সংগতি থকা যিখিনি প্ৰতিযোগিতা, এই প্ৰতিযোগিতাৰ সমূহৰ এটা বৰ্ণাঢ্য অনুষ্ঠান আমি সম্প্ৰচাৰিত কৰা হ'ব। এইখিনি আপোনালোকৰ জ্ঞাতাৰ্থে আমি অৱগত কৰা হৈছে আপোনালোকক। এই চেনেলটি যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ইয়াক ফলো কৰে, তাৰ কাৰণে আপোনালোকৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমি কাৰ্যসূচী সমাপ্তি ঘোষণা কৰা হৈছে।